আমাৰ সেই বিধিত লিখা আছিলে 11B বিধিটোত লিখা আছিলে যে অসম বিধানসভা এবছৰত মিনিমাম 3খন অধিৱেশন অনুষ্ঠিত হ'ব। অসম বিধানসভাত মিনিমাম 3খন অধিৱেশন অনুষ্ঠিত হ'ব আৰু মিনিমাম এবছৰত 45 দিন বিধানসভা বহিবই লাগিব। এইটো আছিলে আমাৰ ৰুল 11B। আমাৰ এই একখন বা এই ৰুলখন সলনি কৰি এতিয়া সিদ্ধান্ত লোৱা হ'ল যে আচলতে অধিৱেশন কমাবৰ কাৰণে কি কৰিলে এটা কৌশলিক সিদ্ধান্ত ল'ল। কৌশলিক সিদ্ধান্তটো কি কৰিলে যে এই বিলখন আমাৰ ৰুলখন সলনি কৰি 11Bত যিটো 3খন অধিৱেশন থাকিব লাগিব সেইটো অমিত কৰি দিলে, নাইকিয়া কৰি দিলে। নাইকিয়া কৰি দি 45 দিন যে অধিৱেশন লাগিবই মিনিমাম এবছৰত, এইটো নাইকিয়া কৰি দিলে। নাইকিয়া কৰি দি ক'লে যে চি আৰ্টিকল 174 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ক'লে যে এইটো মানে ভাৰতৰ সংবিধানে 6 মাহৰ ভিতৰত এখন অধিৱেশন হ'বই লাগিব বুলি যিটো নিৰ্দেশনা দিছে ভাৰতৰ সংবিধানে আৰ্টিকল 174 সেই অনুসৰি 6 মাহৰ ভিতৰত অধিৱেশন পাতিলে হৈ গ'ল। 6 মাহতকৈ বেছি কাৰ্যকাল হ'ব মানে। এই ধাৰাটো মানে এইটো অমিত কৰি দি ক'লে যে এইটো হ'ব। ৰিমাৰ্কটো হ'ল যে এইটোহে হ'ব আচলতে। তাৰ অৰ্থটো হ'ল যে অসম বিধানসভাত এতিয়াৰ পৰা আৰু 3টা বা 4টা, আগতে 3টা বা 4টা আছিলে, সেই 3টা বা 4টা অধিৱেশন এতিয়া 3খন বা 4খন অধিৱেশন আৰু হ'ব। আগতে কৈ আছিলে যে ফেব্ৰুৱাৰী মাৰ্চত বাজেট ছেছন হ'বই লাগিব, জুলাই আৰু আগষ্টত প্ৰথম ছেছন হ'বই লাগিব, আৰু নৱেম্বৰ ডিচেম্বৰ মাহত উইণ্টাৰ ছেছন হ'বই লাগিব। 3টা, কেতিয়াবা এডিশ্যনেল ছেছনো আহি যায়। কিন্তু এতিয়া সিদ্ধান্ত কৰা হ'ল যে 6 মাহৰ ডিউৰেশ্যনৰ ভিতৰত অধিৱেশন হ'লেই হৈ গ'ল। তাৰমানে এতিয়াৰ পৰা অধিৱেশন কেৱল 2খন পাতিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশন হ'ব আৰু হয় উইণ্টাৰ বা তেওঁলোকে অটম কোনটো কৰে নাজানো, কোনোবা অধিৱেশন কৰিব। তাৰ বাহিৰে অধিৱেশন কমাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইটো হ'ল দেশকে নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ, ৰাইজৰ প্ৰতিনিধিবিলাকৰ মুখ বন্ধ কৰাৰ এইটো হ'ল ব্যৱস্থা। ইয়াতকৈ ডাঙৰ আক্ৰমণ চাগে এটা মানে নিৰ্বাচিত মানে এছেম্বলি, নিৰ্বাচিত বিধানসভাৰ প্ৰতি ইয়াতকৈ ডাঙৰ আক্ৰমণ আৰু কেতিয়াও হোৱা নাছিল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগতে আমি দেখিছিলোঁ যে মানুহৰ মুখ বন্ধ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা লয়। ছ'চিয়েল মিডিয়াত কোনোবাই কিবা এটা লিখিলে জেলত দিয়ে। আমি দেখিছিলোঁ যে কবিতা এটা লিখাৰ কাৰণেও মানুহক জেলত দিছিলে। মানুহে কোনেও প্ৰতিবাদ কৰিব নোৱাৰে, কোনেও মাত পাতিব নোৱাৰে। ৰাতিৰ ভিতৰতে এনকাউণ্টাৰ কৰি মানুহ মাৰি দিয়ে, তাৰ বিৰুদ্ধেও মাত পাতিব নোৱাৰে। মাত পাতিলেই লগে লগে তেওঁলোকে ডাঙৰ ডাঙৰ ছেকশ্যন লগাই মানুহক জেলত দি দিয়ে। মুঠতে গোটেই অসমৰ জনগণক সন্তুষ্ট কৰি ৰাখিছিলে, অসমৰ জনগণৰ মুখৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে হৰণ কৰি পেলাইছিলে। এতিয়া বিধায়কবিলাকৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰে আমাৰ এই ৰুলছ সলনি কৰিছে। ইণ্টাৰেষ্টিংলি আমাৰ বিধানসভাৰ এখন ৰুল কমিটি থাকে। সেই ৰুল কমিটিত যোৱা 27 আগষ্ট তাৰিখৰ দিনা এই সিদ্ধান্ত লোৱা হৈছে। আমাৰ কাকো জনোৱা হোৱা নাই, বিধানসভাত এই কথাটো ওলাবলৈও দিয়া হোৱা নাই। ৰুল কমিটিত এই সিদ্ধান্ত লৈ এতিয়া দেখা গৈছে যে ছেপ্টেম্বৰ মাহৰ 2 তাৰিখৰ দিনা গেজেট নটিফিকেশ্যন কৰি তেওঁলোকে সিদ্ধান্ত ঘোষণা কৰিছে যে এতিয়াৰ পৰা আৰু 3খন অধিৱেশন বছৰটোত কেতিয়াও অনুষ্ঠিত নহয়, আৰু বছৰত 45 দিন অধিৱেশন হ'বই লাগিব বুলি যি সিদ্ধান্ত আছিলে সেই সিদ্ধান্ত এতিয়াৰ পৰা মানি পালোঁ। এই মুহূৰ্তত আমি ৰাইজৰ দলে আৰু বিশেষকৈ মই বিধায়ক হিচাপে, শিৱসাগৰৰ বিধায়ক হিচাপে, ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে মই দাবী উত্থাপন কৰিছোঁ যে অচিৰে এই গেজেট নটিফিকেশ্যন কেঞ্চেল কৰিব লাগে আৰু পূৰ্বৰ বিধি অনুসৰি বিধি নম্বৰ 11 ৰুল 11B অনুসৰি অসম বিধানসভাৰ অতি কমেও 3খন অধিৱেশন অনুষ্ঠিত কৰাৰ যিটো নিয়ম আছিলে সেই নিয়মটো বাহাল ৰাখিব লাগে। বছৰটোত অতি কমেও 45 দিন। মইতো ভাবোঁ যে এইটো 45 দিনতকৈ আচলতে বেছি বঢ়াবহে লাগিছে।
365 দিনৰ ভিতৰত মিনিমামটো আচলতে 65 দিন হ'বই লাগে। কিন্তু এতিয়া সেইটো কমাবৰ কাৰণে যি সিদ্ধান্ত লোৱা হৈছে এইটো হ'ল নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ ওপৰত আক্ৰমণ, এইটো হ'ল বিধায়কসকলৰ মুখৰ পৰা সমালোচনাৰ পৰা চৰকাৰখনে আঁতৰি পলায়ন কৰিবৰ কাৰণে কৰা অপচেষ্টা, আৰু এইটো হ'ল ভাৰতৰ সংবিধান আৰু আমাৰ যিখন বেদ বুলি কওঁ আৰু আমাৰ যিখন বেদ, বিধানসভাৰ যিখন বেদ বা কোৰাণ বা বাইবেল, আমাৰ বিধানসভাৰ বেদ এইখনেই হয়। ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি, এইখনক অপমান কৰি এনেকৈ কাম কৰা হৈছে। আপোনালোকে সকলোৱে দেখিছে যে বিধানসভাত আটাইতকৈ বেছিকৈ সৰহ ভূমিকা মই পালন কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকে সকলোৱে দেখিছে যে চৰকাৰক সকলো মুহূৰ্ততে জবাবদিহি কৰিবলৈ চেষ্টা কৰোঁ, আৰু চৰকাৰক এনেকৈ জবাবদিহি কৰাটো কোনো পক্ষে তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই, আৰু সেইকাৰণে আমাৰ আক্ৰমণৰ পৰা তেওঁলোক পলায়ন কৰিবৰ কাৰণে এনেকৈ বিধি সলনি কৰি চৰকাৰে বিধি সলনি কৰাই এনেকৈ বিধানসভাৰ অধিৱেশন হ্ৰাস কৰিব বিচাৰিছে। হ'ব ৰিমাৰ্কটো হ'ল যে এইটোৱে হ'ব আচলতে। তাৰ অৰ্থটো হ'ল যে অসম বিধানসভাত এতিয়াৰ পৰা আৰু 3টা বা 4টা, আগতে 3টা বা 4টা আছিলে, সেই 3টা বা 4টা অধিৱেশন এতিয়া 3খন বা 4খন অধিৱেশনৰ নবহে। আগতে কৈ আছিলে যে ফেব্ৰুৱাৰী মাৰ্চত বাজেট ছেছন হ'বই লাগিব, জুলাই আৰু আগষ্টত অটম ছেছন হ'বই লাগিব, আৰু নৱেম্বৰ ডিচেম্বৰ মাহত উইণ্টাৰ ছেছন হ'বই লাগিব। 3টা, কেতিয়াবা এডিশ্যনেল ছেছনো আহি যায়। কিন্তু এতিয়া সিদ্ধান্ত কৰা হ'ল যে 6 মাহৰ ডিউৰেশ্যনৰ ভিতৰত অধিৱেশন হ'লেই হৈ গ'ল। তাৰমানে এতিয়াৰ পৰা অধিৱেশন কেৱল 2খন পাতিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশন হ'ব আৰু হয় উইণ্টাৰ বা তেওঁলোকে অটম কোনটো কৰে নাজানো, কোনোবা অধিৱেশন কৰিব। তাৰ বাহিৰে অধিৱেশন কমাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা। এইটো হ'ল দেশকে নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ, ৰাইজৰ প্ৰতিনিধিবিলাকৰ মুখ বন্ধ কৰাৰ এইটো হ'ল ব্যৱস্থা। ইয়াতকৈ ডাঙৰ আক্ৰমণ চাগে এটা নিৰ্বাচিত এছেম্বলি, নিৰ্বাচিত বিধানসভাৰ প্ৰতি ইয়াতকৈ ডাঙৰ আক্ৰমণ আৰু কেতিয়াও হোৱা নাছিল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগতে আমি দেখিছিলোঁ যে মানুহৰ মুখ বন্ধ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা লয়। ছ'চিয়েল মিডিয়াত কোনোবাই কিবা এটা লিখিলে জেলত দিয়ে। আমি দেখিছিলোঁ যে কবিতা এটা লিখাৰ কাৰণে মানুহক জেলত দিছিলে। মানুহে কোনেও প্ৰতিবাদ কৰিব নোৱাৰে, কোনেও মাত পাতিব নোৱাৰে। ৰাতিৰ ভিতৰতে এনকাউণ্টাৰ কৰি মানুহ মাৰি দিয়ে, তাৰ বিৰুদ্ধেও মাত পাতিব নোৱাৰে। মাত পাতিলেই লগে লগে তেওঁলোকে ডাঙৰ ডাঙৰ ছেকশ্যন লগাই মানুহক জেলত দি দিয়ে। মুঠতে গোটেই অসমৰ জনগণক সন্তুষ্ট কৰি ৰাখিছিলে, অসমৰ জনগণৰ মুখৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে হৰণ কৰি পেলাইছিলে। এতিয়া বিধায়কবিলাকৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰে আমাৰ এই ৰুলছ সলনি কৰিছে। ইণ্টাৰেষ্টিংলি আমাৰ বিধানসভাৰ এখন ৰুল কমিটি থাকে। সেই ৰুল কমিটিত যোৱা 27 আগষ্ট তাৰিখৰ দিনা এই সিদ্ধান্ত লোৱা হৈছে। আমাৰ কাকো জনোৱা হোৱা নাই, বিধানসভাত এই কথাটো ওলাবলৈও দিয়া হোৱা নাই। ৰুল কমিটিত এই সিদ্ধান্ত লৈ এতিয়া দেখা গৈছে যে ছেপ্টেম্বৰ মাহৰ 2 তাৰিখৰ দিনা গেজেট নটিফিকেশ্যন কৰি তেওঁলোকে সিদ্ধান্ত, বিজেপিটোক অসমৰ খিলঞ্জীয়া মানুহবিলাকে এৰি দিলে। অসমৰ খিলঞ্জীয়া মানুহবিলাকে এতিয়া বিজেপিক বেয়া পায়, সঁচা সঁচিকে বেয়া পায়। আপোনালোকে বেলেগ চাবই নালাগে, মই 2টা উদাহৰণ দিলে আপোনালোকে গম পাই যাব যে এইবাৰ আপোনালোকে যদি চাই যে বিহালীত অসমৰ খিলঞ্জীয়া যিখিনি অসমীয়া ভাষী মানুহ, সেই ভাষী মানুহবিলাকে সঁচাকৈ এইবাৰ বিহালীত বিজেপিক ভোট দিয়া অসমীয়া ভাষী। তাৰ পাছত আপুনি আচৰিত হ'ব যে চামগুৰিত মুছলমান, তেওঁলোকে যাক মিয়া বুলি গালি পাৰে, মিয়া লোকসকলে বিজেপিক ভোট দিছে, আৰু অসমীয়া ভাষী মানুহবিলাকে কংগ্ৰেছক ভোট দিছে। এইবাৰ আপোনালোকে আচৰিত হ'ব যে বেংগলী মানুহবিলাকে এইবাৰ বৰাকৰ যিটো সমষ্টি, কি নাম, ধলাই বিধানসভা সমষ্টিটো, তাৰ পুৰণি বেংগলী মানুহবিলাকে, খিলঞ্জীয়া বেংগলী মানুহবিলাকে তাত ভোট দিয়া নাই। কেলে? বিজেপিয়ে যিজন বেংগলী কেণ্ডিডেট দিছে সেইজন অসমলৈ আহিছে 1986 চনত। তেওঁ বিদেশী।
সেইকাৰণে তাৰ স্থানীয় বেংগলী মানুহবিলাকে কৈছে, বাঙালী মানুহবিলাকে কৈছে যে আমি বিদেশী ভোট নিদিওঁ। আপোনালোকে সকলোৱে জানে যে বেংগলী মানুহক বিজেপিৰ ভোট বেংক বুলি গণ্য কৰা হয়। সেই বেংগলী মানুহে এইবাৰ ভোট নিদিয়াৰ কাৰণে মাত্ৰ 9,000 ভোটত এইবাৰ বিজেপি জিকি গৈছে। মাত্ৰ 9,000 ভোটত গোটেইখিনি বেংগলী মানুহ তাত, কিন্তু বেংগলী মানুহে তেওঁলোকক ভোট দিবলৈ ইচ্ছা নকৰে। তাৰমানে বেংগলীসকলৰ পুৰণি যিসকল লোক, খিলঞ্জীয়া আমাৰ বেংগলী লোক, 1971 চনৰ আগতে অহা বেংগলী লোক, চামগুৰিত থকা অসমীয়া ভাষী লোকসকল, বিহালীত থকা অসমীয়া ভাষী লোকসকল কোনেও বিজেপিক ভোট দিয়া নাই। অসমৰ খিলঞ্জীয়া অসমীয়া ভাষী লোকসকলে বিজেপিক ইতিমধ্যে বিদায় দিছে, তেওঁলোকক আৰু গ্ৰহণ নকৰে। যোৰহাটত আপোনালোকে দেখিলে কেনেকৈ খিলঞ্জীয়া অসমীয়াই একেবাৰে যোৰহাটত সমগ্ৰ চৰকাৰখন একদম বহি লোৱাৰ পাছতো তাতে তপন গগৈ ডাঙৰীয়াক বিজেপিক জয়ী নকৰিলে। খিলঞ্জীয়া অসমীয়া মানুহে সকলোৱে বেয়া পাইছে। কেলে? আমি দেখিছো যে এই চৰকাৰ অহাৰ পাছত সকলোৰে অৰ্থনৈতিক অৱস্থা বেয়া। খেতিয়কসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া, বিজনেছমেনসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া, মিডল ক্লাছৰ অৰ্থনৈতিক অৱস্থা বেয়া, সাংবাদিকসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া, সংবাদ মাধ্যমৰ অৰ্থনৈতিক অৱস্থা বেয়া, যুৱক যুৱতীসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া। সকলো মানুহৰে অৰ্থনৈতিক অৱস্থা এই চৰকাৰৰ দিনত অৱনমিত হৈছে। কাৰো অৱস্থা ভাল হৈছে? কাৰো অৱস্থা ভাল নহয় এই চৰকাৰৰ দিনত। সেইকাৰণে এতিয়া বিজেপিৰ বিৰুদ্ধে এণ্টি ইনকামেঞ্চি আহিছে, প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে, আৰু সেইটোৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যে জানে যে এতিয়া খিলঞ্জীয়া মানুহে ভোট নিদিয়ে, সেইকাৰণে এতিয়া তেওঁলোকে মুছলমান বিশেষকৈ মিয়া লোকসকলক ভয় খুৱাই তেওঁলোকে ভোট ল'ব খুজিছে। সেইকাৰণে আপোনালোকে দেখিছে যে এইবাৰ তেওঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি চামগুৰিত জিকিম, চামগুৰিৰ ওচৰত থকা লাহৰীঘাটত জিকিম, চামগুৰিৰ ওচৰত থকা কি সমষ্টি আছিলেতো ৰূপহীঘাটত জিকিম, কৈছে উত্তৰ কৰিমগঞ্জত জিকিম, দক্ষিণ কৰিমগঞ্জত জিকিম। তাৰমানে এইটো হ'ল বিজেপি চৰকাৰৰ ইমান দিনৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি থকা, মুছলমানে দেশখন খালে, এই যিটো ৰাজনীতি কৰি আছিলে সেইটোৰ পৰা পুৰা ইউটাৰ্ণ। এতিয়া তেওঁলোকক মিয়াৰ ভোট লাগে, আৰু মিয়াৰ ভোট নহ'লে কোনোপধ্যে যে 2026ত তেওঁলোক চৰকাৰ কৰিব নোৱাৰে, এইটো বস্তু হিমন্ত বিশ্ব শৰ্মা খাটাং হৈ গৈছে। আৰু খাটাং হৈ যোৱাৰ কাৰণে এতিয়া তেওঁলোকে মুছলমানসকলৰ সমষ্টিবিলাকত চকু দিয়া আমি লক্ষ্য। আমাৰ 11B যিটো আমাৰ অনুচ্ছেদ আছে বা ধাৰা আছে, ছেকশ্যন আছে বা ৰুল আছে, ৰুল বুলি কয়, আমাৰ সেই বিধিত লিখা আছিলে 11B বিধিটোত লিখা আছিলে যে অসম বিধানসভা এবছৰত মিনিমাম 3খন অধিৱেশন অনুষ্ঠিত হ'ব। অসম বিধানসভাত মিনিমাম 3খন অধিৱেশন অনুষ্ঠিত হ'ব, আৰু মিনিমাম এবছৰত 45 দিন বিধানসভা বহিবই লাগিব। এইটো আছিলে আমাৰ ৰুল 11B। আমাৰ এই একখন বা এই ৰুলখন সলনি কৰি এতিয়া সিদ্ধান্ত লোৱা হ'ল যে আচলতে অধিৱেশন কমাবৰ কাৰণে কি কৰিলে, এটা কৌশলিক সিদ্ধান্ত লয়। কৌশলিক সিদ্ধান্তটো কি কৰিলে যে এই বিলখন আমাৰ ৰুলখন সলনি কৰি 11B যিটো 3খন অধিৱেশন থাকিব লাগিব সেইটো অমিত কৰি দিলে, নাইকিয়া কৰি দিলে। নাইকিয়া কৰি দি 45 দিন যে অধিৱেশন লাগিবই মিনিমাম এবছৰত, এইটো নাইকিয়া কৰি দিলে। নাইকিয়া কৰি দি ক'লে যে চি আৰ্টিকল 174 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ক'লে যে এইটো মানে ভাৰতৰ সংবিধানে 6 মাহৰ ভিতৰত এখন অধিৱেশন হ'বই লাগিব বুলি যিটো নিৰ্দেশনা দিছে ভাৰতৰ সংবিধানে আৰ্টিকল 174, সেই অনুসৰি 6 মাহৰ ভিতৰত অধিৱেশন পাতিলে হৈ গ'ল। 6 মাহতকৈ বেছি কাৰ্যকাল হ'ব নোৱাৰে। এই ধাৰাটো মানে এইটো অমিত কৰি দি ক'লে যে এইটো হ'ব, ৰিমাৰ্কটো হ'ল যে এইটোহে হ'ব আচলতে। তাৰ অৰ্থটো হ'ল যে অসম বিধানসভাত এতিয়াৰ পৰা আৰু 3টা বা 4টা, আগতে 3টা বা 4টা আছিলে, সেই 3টা বা 4টা অধিৱেশন এতিয়া 3খন বা 4খন অধিৱেশন আৰু নব। আগতে কৈ আছিলে যে ফেব্ৰুৱাৰী মাৰ্চত বাজেট ছেছন হ'বই লাগিব, জুলাই আৰু আগষ্টত অটম ছেছন হ'বই লাগিব, আৰু নৱেম্বৰ ডিচেম্বৰ মাহত উইণ্টাৰ ছেছন হ'বই লাগিব। 3টা, কেতিয়াবা এডিশ্যনেল ছেছনো আহি যায়। কিন্তু এতিয়া সিদ্ধান্ত কৰা হ'ল যে 6 মাহৰ ডিউৰেশ্যনৰ ভিতৰত অধিৱেশন হ'লেই হৈ গ'ল। তাৰমানে এতিয়াৰ পৰা অধিৱেশন কেৱল 2খন পাতিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশন হ'ব আৰু হয় উইণ্টাৰ বা
তেওঁলোকে খতম কোনটো কৰে নাজানো, কোনোবা অধিৱেশন কৰিব, তাৰ বাহিৰে অধিৱেশন কমাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে। এইটো হ'ল দেশকে নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ, ৰাইজৰ প্ৰতিনিধিবিলাকৰ মুখ বন্ধ কৰাৰ এইটো হ'ল ব্যৱস্থা। ইয়াতকৈ ডাঙৰ আক্ৰমণ চাগে এটা নিৰ্বাচিত এছেম্বলি, নিৰ্বাচিত বিধানসভাৰ প্ৰতি ইয়াতকৈ ডাঙৰ আক্ৰমণ আৰু কেতিয়াও হোৱা নাছিল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগতে আমি দেখিছিলোঁ যে মানুহৰ মুখ বন্ধ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা লয়। ছ'চিয়েল মিডিয়াত কোনোবাই কিবা এটা লিখিলে জেলত দিয়ে। আমি দেখিছিলোঁ যে কবিতা এটা লিখাৰ কাৰণেও মানুহক জেলত দিছিলে। মানুহে কোনেও প্ৰতিবাদ কৰিব নোৱাৰে, কোনেও মাত পাতিব নোৱাৰে। ৰাতিৰ ভিতৰতে এনকাউণ্টাৰ কৰি মানুহ মাৰি দিয়ে, তাৰ বিৰুদ্ধেও মাত পাতিব নোৱাৰে। মাত পাতিলে লগে লগে তেওঁলোকে ডাঙৰ ডাঙৰ ছেকশ্যন লগাই মানুহক জেলত দি দিয়ে। মুঠতে গোটেই অসমৰ জনগণক সন্ত্ৰস্ত কৰি ৰাখিছিলে, অসমৰ জনগণৰ মুখৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে হৰণ কৰি পেলাইছিলে। এতিয়া বিধায়কবিলাকৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰে আমাৰ এই ৰুলছ সলনি কৰিছে। ইণ্টাৰেষ্টিংলি আমাৰ বিধানসভাৰ এখন ৰুল কমিটি থাকে। সেই ৰুল কমিটিত যোৱা 27 আগষ্ট তাৰিখৰ দিনা এই সিদ্ধান্ত লোৱা হৈছে। আমাৰ কাকো জনোৱা হোৱা নাই, বিধানসভাত এই কথাটো ওলাবলৈও দিয়া হোৱা নাই। ৰুল কমিটিত এই সিদ্ধান্ত লৈ এতিয়া দেখা গৈছে যে ছেপ্টেম্বৰ মাহৰ 2 তাৰিখৰ দিনা গেজেট নটিফিকেশ্যন কৰি তেওঁলোকে সিদ্ধান্ত ঘোষণা কৰিছে যে এতিয়াৰ পৰা আৰু 3খন অধিৱেশন বছৰটোত কেতিয়াও অনুষ্ঠিত নহয়, আৰু বছৰত 39 দিন অধিৱেশন হ'বই লাগিব বুলি যি সিদ্ধান্ত আছিলে সেই সিদ্ধান্ত এতিয়াৰ পৰা মানি লোৱা। এই মুহূৰ্তত আমি ৰাইজৰ দলে আৰু বিশেষকৈ মই বিধায়ক হিচাপে, শিৱসাগৰৰ বিধায়ক হিচাপে, ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে মই দাবী উত্থাপন কৰিছোঁ যে অচিৰে এই গেজেট নটিফিকেশ্যন কেঞ্চেল কৰিব লাগে আৰু পূৰ্বৰ বিধি অনুসৰি বিধি নম্বৰ 11 ৰুল 11B অনুসৰি অসম বিধানসভাৰ অতি কমেও 3খন অধিৱেশন অনুষ্ঠিত কৰাৰ যিটো নিয়ম আছিলে সেই নিয়মটো বাহাল ৰাখিব লাগে। বছৰটোত অতি কমেও 45 দিন। মইতো ভাবোঁ যে এইটো 45 দিনতকৈ আচলতে বেছি বঢ়াবহে লাগিছে। 365 দিনৰ ভিতৰত মিনিমামটো আচলতে 65 দিন হ'বই লাগে। কিন্তু এতিয়া সেইটো কমাবৰ কাৰণে যি সিদ্ধান্ত লোৱা হৈছে এইটো হ'ল নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ ওপৰত আক্ৰমণ। এইটো হ'ল বিধায়কসকলৰ মুখৰ পৰা, সমালোচনাৰ পৰা চৰকাৰখনে আঁতৰি পলায়ন কৰিবৰ কাৰণে কৰা অপচেষ্টা। আৰু এইটো হ'ল ভাৰতৰ সংবিধান আৰু আমাৰ যিখন বেদ বুলি কওঁ আৰু আমাৰ যিখন বেদ, বিধানসভাৰ যিখন বেদ বা কোৰাণ বা বাইবেল, আমাৰ বিধানসভাৰ বেদ এইখনেই হয়। ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি, এইখনক অপমান কৰি এনেকৈ এই কাম কৰা হৈছে। আপোনালোকে সকলোৱে দেখিছে যে বিধানসভাত আটাইতকৈ বেছিকৈ সৰহ ভূমিকা মই পালন কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকে সকলোৱে দেখিছে যে চৰকাৰক সকলো মুহূৰ্ততে জবাবদিহি কৰিবলৈ চেষ্টা কৰোঁ, আৰু চৰকাৰক এনেকৈ জবাবদিহি কৰাটো কোনো পধ্যে তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই। আৰু সেইকাৰণে আমাৰ আক্ৰমণৰ পৰা তেওঁলোক পলায়ন কৰিবৰ কাৰণে এনেকৈ বিধি সলনি কৰি, চৰকাৰে বিধি সলনি কৰাই এনেকৈ বিধানসভাৰ অধিৱেশন হ্ৰাস কৰিব বিচাৰিছে। হ'ব ৰিমাৰ্কটো হ'ল যে এইটোৱে হ'ব আচলতে। তাৰ অৰ্থটো হ'ল যে অসম বিধানসভাত এতিয়াৰ পৰা আৰু 3টা বা 4টা, আগতে 3টা বা 4টা আছিলে, সেই 3টা বা 4টা অধিৱেশন এতিয়া 3খন বা 4খন অধিৱেশন আৰু নবহে। আগতে কৈ আছিলে যে ফেব্ৰুৱাৰী মাৰ্চত বাজেট ছেশ্যন হ'বই লাগিব, জুলাই আৰু আগষ্টত অটম ছেশ্যন হ'বই লাগিব, আৰু নৱেম্বৰ ডিচেম্বৰ মাহত উইণ্টাৰ ছেশ্যন হ'বই লাগিব। 3টা, কেতিয়াবা এডিশ্যনেল ছেশ্যনো আহি যায়। কিন্তু এতিয়া সিদ্ধান্ত কৰা হ'ল যে 6 মাহৰ ডিউৰেশ্যনৰ ভিতৰত অধিৱেশন হ'লেই হৈ গ'ল। তাৰমানে এতিয়াৰ পৰা অধিৱেশন কেৱল 2খন পাতিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশন হ'ব আৰু হয় উইণ্টাৰ বা তেওঁলোকে অটম কোনটো কৰে নাজানো, কোনোবা অধিৱেশন কৰিব, তাৰ বাহিৰে অধিৱেশন কমাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা। এইটো হ'ল দেশকে নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ, ৰাইজৰ প্ৰতিনিধিবিলাকৰ
মুখ বন্ধ কৰাৰ এইটো হ'ল ব্যৱস্থা। ইয়াতকৈ ডাঙৰ আক্ৰমণ চাগে এটা মানে নিৰ্বাচিত মানে এছেম্বলি, নিৰ্বাচিত বিধানসভাৰ প্ৰতি ইয়াতকৈ ডাঙৰ আক্ৰমণ আৰু কেতিয়াও হোৱা নাছিল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগতে আমি দেখিছিলোঁ যে মানুহৰ মুখ বন্ধ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা লয়। ছ'চিয়েল মিডিয়াত কোনোবাই কিবা এটা লিখিলে জেলত দিয়ে। আমি দেখিছিলোঁ যে কবিতা এটা লিখাৰ কাৰণে মানুহক জেলত দিছিলে। মানুহে কোনেও প্ৰতিবাদ কৰিব নোৱাৰে, কোনেও মাত পাতিব নোৱাৰে। ৰাতিৰ ভিতৰতে এনকাউণ্টাৰ কৰি মানুহ মাৰি দিয়ে, তাৰ বিৰুদ্ধেও মাত পাতিব নোৱাৰে। মাত পাতিলেই লগে লগে তেওঁলোকে ডাঙৰ ডাঙৰ ছেকশ্যন লগাই মানুহক জেলত দি দিয়ে। মুঠতে গোটেই অসমৰ জনগণক সন্তুষ্ট কৰি ৰাখিছিলে, অসমৰ জনগণৰ মুখৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে হৰণ কৰি পেলাইছিলে। এতিয়া বিধায়কবিলাকৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰে আমাৰ এই ৰুলছ সলনি কৰিছে। ইণ্টাৰেষ্টিংলি আমাৰ বিধানসভাৰ এখন ৰুল কমিটি থাকে। সেই ৰুল কমিটিত যোৱা 27 আগষ্ট তাৰিখৰ দিনা এই সিদ্ধান্ত লোৱা হৈছে। আমাৰ কাকো জনোৱা হোৱা নাই, বিধানসভাত এই কথাটো ওলাবলৈও দিয়া হোৱা নাই। ৰুল কমিটিত এই সিদ্ধান্ত লৈ এতিয়া দেখা গৈছে যে ছেপ্টেম্বৰ মাহৰ 2 তাৰিখৰ দিনা গেজেট নটিফিকেশ্যন কৰি তেওঁলোকে সিদ্ধান্ত বিজেপিটোক অসমৰ খিলঞ্জীয়া মানুহবিলাকে এৰি দিলে। অসমৰ খিলঞ্জীয়া মানুহবিলাকে এতিয়া বিজেপিক বেয়া পায়, সঁচা সঁচিকে বেয়া পায়। আপোনালোকে বেলেগ চাবই নালাগে, মই দুটা উদাহৰণ দিলে আপোনালোকে গম পাই যাব যে এইবাৰ আপোনালোকে যদি চাই যে বিহালীত অসমৰ খিলঞ্জীয়া যিখিনি অসমীয়া ভাষী মানুহ, সেই ভাষী মানুহবিলাকে সঁচাকৈ এইবাৰ বিহালীত বিজেপিক ভোট দিয়ে। অসমীয়া ভাষী। তাৰ পাছত আপুনি আচৰিত হ'ব যে চামগুৰিত মুছলমান, তেওঁলোকে যাক মিয়া বুলি গালি পাৰে, মিয়া লোকসকলে বিজেপিক ভোট দিছে আৰু অসমীয়া ভাষী মানুহবিলাকে কংগ্ৰেছক ভোট দিছে। এইবাৰ আপোনালোকে আচৰিত হ'ব যে বেংগলী মানুহবিলাকে এইবাৰ বৰাকৰ যিটো সমষ্টি কি নাম ধলাই বিধানসভা সমষ্টিটোত তাৰ পুৰণি বেংগলী মানুহবিলাকে, খিলঞ্জীয়া বেংগলী মানুহবিলাকে তাত ভোট দিয়া নাই। কেলে? বিজেপিয়ে যিজন বেংগলী কেণ্ডিডেট দিছে সেইজন অসমলৈ আহিছে 1986 চনত। তেওঁ বিদেশী। সেইকাৰণে তাৰ স্থানীয় বেংগলী মানুহবিলাকে কৈছে, বাঙালী মানুহবিলাকে কৈছে যে আমি বিদেশী ভোট দিলোঁ। আপোনালোকে সকলোৱে জানে যে বেংগলী মানুহক বিজেপিৰ ভোট বেংক বুলি গণ্য কৰা হয়। সেই বেংগলী মানুহে এইবাৰ ভোট নিদিয়াৰ কাৰণে মাত্ৰ 9,000 ভোটত এইবাৰ বিজেপি জিকি গৈছে। মাত্ৰ 9,000 ভোটত গোটেইখিনি বেংগলী মানুহ তাত। কিন্তু বেংগলী মানুহে তেওঁলোকক ভোট দিবলৈ ইচ্ছা নকৰে। তাৰমানে বেংগলীসকলৰ পুৰণি যিসকল লোক, খিলঞ্জীয়া আমাৰ বেংগলী লোক, 1971 চনৰ আগতে অহা বেংগলী লোক, চামগুৰিত থকা অসমীয়া ভাষী লোকসকল, বিহালীত থকা অসমীয়া ভাষী লোকসকল কোনেও বিজেপিক ভোট দিয়া নাই। অসমৰ খিলঞ্জীয়া অসমীয়া ভাষী লোকসকলে বিজেপিক ইতিমধ্যে বিদায় দিছে, তেওঁলোকক আৰু গ্ৰহণ নকৰে। যোৰহাটত আপোনালোকে দেখিলে কেনেকৈ খিলঞ্জীয়া অসমীয়াই একেবাৰে যোৰহাটত সমগ্ৰ চৰকাৰখন একদম বহি লোৱাৰ পাছতো তাতে তপন গগৈ ডাঙৰীয়াক বিজেপিক জয় নকৰিলে। খিলঞ্জীয়া অসমীয়া মানুহে সকলোৱে বেয়া পাইছে। কেলে? আমি দেখিছোঁ যে এই চৰকাৰ অহাৰ পাছত সকলোৰে অৰ্থনৈতিক অৱস্থা বেয়া। খেতিয়কসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া, বিজনেছমেনসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া, মিডল ক্লাছৰ অৰ্থনৈতিক অৱস্থা বেয়া, সাংবাদিকসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া, সংবাদ মাধ্যমৰ অৰ্থনৈতিক অৱস্থা বেয়া, যুৱক যুৱতীসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া। সকলো মানুহৰে অৰ্থনৈতিক অৱস্থা এই চৰকাৰৰ দিনত অৱনমিত হৈছে। কাৰো অৱস্থা ভাল নহয়, কাৰো অৱস্থা ভাল নহয় এই চৰকাৰৰ। সেইকাৰণে এতিয়া বিজেপিৰ বিৰুদ্ধে এণ্টি ইনকামেঞ্চি আহিছে, প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে। আৰু সেইটোৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যে জানে যে এতিয়া খিলঞ্জীয়া মানুহে ভোট দিয়ে, সেইকাৰণে এতিয়া তেওঁলোকে মুছলমান, বিশেষকৈ মিয়া লোকসকলক ভয় খুৱাই তেওঁলোকে ভোট ল'ব খুজিছে। সেইকাৰণে আপোনালোকে দেখিছে যে এইবাৰ তেওঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি চামগুৰিত জিকিম, চামগুৰিৰ ওচৰত থকা লাহৰীঘাটত জিকিম। চামগুৰিৰ ওচৰত থকা কি সমষ্টি আছিলেতো? ৰূপহীয়াৰৰ ইমান দিনৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি থকা, মুছলমানে দেশখন খালে, এই যিটো ৰাজনীতি কৰি আছিলে সেইটোৰ পৰা পুৰা ইউটাৰ্ণ। এতিয়া তেওঁলোকক মিয়াৰ ভোট লাগে, আৰু মিয়াৰ ভোট নহ'লে কোনোপধ্যে যে 2026 তেওঁলোক চৰকাৰ কৰিব নোৱাৰে, এইটো বস্তু হিমন্ত বিশ্ব শৰ্মা খাটাং হৈ গৈছে। আৰু খাটাং হৈ যোৱাৰ কাৰণে এতিয়া তেওঁলোকে মুছলমানসকলৰ
সমষ্টিবিলাকত চকু দিয়া আমি